বকত হৃদয় বিদাৰক ঘটনা বজ্ৰপাত পৰি দুজন নিহত আৰু তিনিজন গুৰুতৰভাৱে আহত। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক মই ইমৰান হুছেইনে স্বাগতম জনাইছোঁ আৰু দিবলৈ লৈছোঁ বিতং বাতৰি। বজ্ৰপাতত নিহত লোক দুজন হ'ল নীলকমল দাস আৰু কমল বড়ো। নীলকমল দাসৰ ঘৰ ২ নং ডিলিংগা আৰু কমল বড়োৰ ঘৰ পুখুৰীপাৰাত। আহত লোককেইজন হ'ল গোবিন্দ দাস, মমতা বসুমতী আৰু ৰিম্পী বড়ো। গুৰুতৰভাৱে আহত গোবিন্দ দাসক GMCHলৈ প্ৰেৰণ কৰা হৈছে। পথাৰত কৃষি কাম কৰি থকা অৱস্থাত আবেলি অহা বৰষুণৰ বজ্ৰপাতত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক জনাইছোঁ, বকত বজ্ৰপাত পৰি দুজন লোক নিহত হোৱাৰ লগতে তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। বজ্ৰপাতত নিহত লোক দুজন হ'ল নীলকমল দাস আৰু কমল বড়ো। নীলকমল দাসৰ ঘৰ ২ নং ডিলিংগা আৰু কমল বড়োৰ ঘৰ পুখুৰীপাৰাত। আহত লোককেইজন হ'ল গোবিন্দ দাস, মমতা বসুমতী আৰু ৰিম্পী বড়ো। গুৰুতৰভাৱে আহত গোবিন্দ দাসক GMCHলৈ প্ৰেৰণ কৰা হৈছে। পথাৰত কৃষি কাম কৰি থকা অৱস্থাত আবেলি অহা বৰষুণৰ বজ্ৰপাতত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা। এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।